হয় নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক দেখুৱাম নলবাৰী লটাৰী খেলত কেনেকৈ আসলতে অফাৰ দিয়া হৈছে আৰু নলবাৰী শিলগুৱাহানী থান শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সাহায্যাৰ্থে যিখন লটাৰী কুপনৰ খেল পাতিছে, এই খেলখন কেতিয়া ফলাফল ঘোষণা কৰা হ'ব, লগতে এই খেলখনত কেনেকুৱা ধৰণৰ অফাৰ চলিছে আৰু লগতে এই খেলখনত কি প্ৰাইজ আছে, এই সবিশেষ আপোনালোকক জনাবলৈ এই ভিডিঅ'টো আসলতে বনাইছোঁ। আপোনালোকে স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে মন দি চাব। প্ৰথম কথা হ'ল এই খেলখন কেতিয়া ঘোষণা কৰা হ'ব, এই খেলখনৰ ফাইনেল ফলাফল কৈ দিছোঁ, আমি স্পষ্ট ভাষাত কৈ দিছোঁ। এই খেলখন অহা মে' মাহৰ 10 তাৰিখে অনুষ্ঠিত কৰা হ'ব। লগতে এই খেলখনত কেনেকুৱা ধৰণৰ অফাৰ দিয়া হৈছে, সেয়া হৈছে 5টা টিকট। যদি আপুনি 5টা টিকট একেলগে ক্ৰয় কৰে তেন্তে আপোনাক দিয়া হ'ব 6খন টিকট। আপোনাক বিনামূলীয়াকৈ এখন টিকট দিয়া হ'ব। লগতে আপুনি যদি গোটেইটো বুক ক্ৰয় কৰে, অৰ্থাৎ এটা বহি যদি আপুনি গোটেইটো বহি যদি আপুনি ক্ৰয় কৰে তেন্তে আপুনি 12খন টিকট লাভ কৰিব। আপুনি 2খন টিকট বিনামূলীয়াকৈ লাভ কৰিব। আৰু তৃতীয় যিটো কথা হৈছে, তৃতীয় কথাটো হ'ল এই খেলখনৰ কি প্ৰাইজ আছে সেয়া আপোনাক কৈ দিছোঁ। প্ৰথম যিটো প্ৰাইজ আছে জিমনি জেতা, আপুনি যদি জিমনি জেতা লয় জিমনি জেতা ল'ব পাৰিব, আৰু লগতে যদি কেছ লয় তেন্তে আপুনি 10 লাখ টকা লাভ কৰিব। আৰু ছেকেণ্ড প্ৰাইজ আছে ইয়াম্মা R15, ইয়াম্মা R15ৰ কেছ প্ৰাইজ আছে 1 লাখ টকা। আৰু তৃতীয় প্ৰাইজ আছে অল্টো কেটেন, অল্টো কেটেন আপুনি যদি লয় তেতিয়া অল্টো কেটেন ল'ব পাৰিব। লগতে যদি আপুনি কেছ লয় তেতিয়া আপুনি লাভ কৰিব 3 লাখ টকা। আৰু চতুৰ্থ প্ৰাইজ আছে হোণ্ডা শ্বাইন, পঞ্চমটো পুৰস্কাৰ আছে মাৰুতি ছুইফ্ট, আৰু 6 নম্বৰ পুৰস্কাৰ এক্টিভা স্কুটি, আৰু 7 নম্বৰ পুৰস্কাৰ আছে মাৰুতি ইগনিছ, আৰু 8 নম্বৰ পুৰস্কাৰ আছে বাজাজ পালচাৰ, আৰু 9 নম্বৰ পুৰস্কাৰ আছে মহিন্দ্ৰ স্কৰপিঅ', আৰু 10 নম্বৰ পুৰস্কাৰ আছে মহিন্দ্ৰ থাৰ। আৰু লগতে আপুনি যদি বুকটো ক্ৰয় কৰে, অৰ্থাৎ এটা বহি যদি আপুনি ক্ৰয় কৰে, সেই বহিটো 6টাকৈ প্ৰাইজ আছে। সেই বহিটো খেল হ'ব। এই খেল প্ৰাইজসমূহ আছে, প্ৰথম প্ৰাইজ আছে হিৰো গ্লামাৰ, আৰু দ্বিতীয় পুৰস্কাৰ আছে হোণ্ডা ডিউ, তৃতীয় পুৰস্কাৰ আছে LED TV, আৰু চতুৰ্থ পুৰস্কাৰ ইনভাৰ্টাৰ ছেট, আৰু পঞ্চমটো পুৰস্কাৰ আছে বাজাজ প্লেটিনা। গতিকে আপোনালোকে দেৰি নকৰি স্ক্ৰীনত দেখা নম্বৰত আপোনালোকৰ নিজৰ নাম আৰু এড্ৰেছ পঠিয়াই দিয়ক, আৰু 1 মিনিটৰ ভিতৰতে আপোনালোকে অনলাইনৰ যোগেদি টিকট আপোনালোকে সংগ্ৰহ কৰক। বহুতে কয় মে' মাহৰ 10 তাৰিখ, গতিকে বহুত সময় আছে, পিছলৈ কাটিম। কিন্তু দেখা যায় খেলখনৰ ফাইনেল ফলাফল ঘোষণাৰ 15 দিন 1 মাহ আগতে কিন্তু টিকটৰ নাটনি হয়। টিকট তেতিয়া দৰ্শকে ফোন কৰিও টিকট লাভ নকৰে। গতিকে এই সোণালী সুযোগ আপোনালোকে হেৰুৱাব নালাগে। আপোনালোকে 100 টকাৰ বিনিময়ত আপোনালোকৰ লাকি কুপন এতিয়াই সংগ্ৰহ কৰক। আপুনিও হয়তো এই লাখ লাখ টকাৰ বিলাসী বাহনৰ আপুনি গৰাকী হৈ পৰিব পাৰিব। গতিকে দেৰি নকৰি স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই আপোনালোকে যোগাযোগ কৰক, আৰু অনলাইনৰ মাধ্যমত আপোনালোকে টিকট ক্ৰয় কৰক। ধন্যবাদ।